তাৰ লগতে বহু বছৰৰ মূৰত 2009 চনৰ পিছত বৰাক উপত্যকাৰ ৰাইজেও এগৰাকী ৰাজ্যসভাৰ সাংসদ পালে। মিছন ৰঞ্জন দাস আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী অতি পুৰণি নেতা। 1991 চনতে তেওঁ প্ৰথম বিধায়ক হৈছিল। আজি তেখেতো বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হয়। বৰাক উপত্যকাৰ ৰাইজকো অভিনন্দন জনাইছোঁ আৰু অসমবাসী ৰাইজলৈও মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিয়ে দুগৰাকীকৈ সংসদ ৰাজ্যসভাত পঠিয়াবলৈ সমৰ্থ হ'ল। আজিৰ দিনটোতে অসম চৰকাৰে শংকৰদেৱ বঁটাৰ বাবে প্ৰখ্যাত নৃত্য পটীয়সী